ধুনিয়াই ঘুনিয়া কৰিলে এজন মেখেলা এখ পেটিকোট এখ চাদৰ এখ পৰ্দা এখ বেড কভাৰ এখ ইনষ্টাগ্ৰামৰ ধুনিয়া ছোৱালীয়ে সৰ্বস্বন্ত কৰিলে ত্ৰৈলোক্য বৰ্মন দলি ডেকা ওলালগৈ মৰ্জিনা বেগম অনলাইনত প্ৰেম কৰি ইনষ্টাগ্ৰামৰ সুন্দৰী দলিয়ে প্ৰেমিকৰ পৰা লুটিলে আইফোনৰ পৰা আৰম্ভ কৰি হাজাৰ হাজাৰ টকা অনলাইনৰ দলি ডেকা গ্ৰেপ্তাৰ কৰাৰ পাছতে ওলাই পৰিল জুলুঙাৰ মেকুৰীটো বিহুগীতত জুবিন গাৰ্গে গাইছিল মৰমে নাজানে মৰমে নুবুজে মৰমে কলিজা খায় আৰু সেই মৰমেৰে কলিজা খোৱা গৰাকী হৈছে এইগৰাকী গুণৱতী নহলেও ইনষ্টাগ্ৰামত বেষ্ট ৰূপৱতী এইগৰাকী দলি ডেকা আৰু সেই ৰূপকে হাথিয়াৰ কৰি বিভিন্নজনৰ কলিজা খাই এইগৰাকী দলি ডেকাই ইনষ্টাগ্ৰামৰ দলি ডেকাই মৰমেৰে কলিজা খাই বিভিন্নজনক সৰ্বস্বন্ত কৰাৰ দৰে সৰ্বস্বন্ত কৰিলে কামৰূপৰ শিঙিমাৰীৰ এইজন ত্ৰৈলোক্য বৰ্মন সুন্দৰীৰ প্ৰেমত পৰি প্ৰথমে সৰু সুৰা দুই এটাৰ পৰা আৰম্ভ কৰি পাছলৈ গুগল পেৰ জৰিয়তে 25,000 টকা তাৰ পাছত আইফোন অনলাইন প্ৰেমিকাৰ পৰা লাহে লাহে বেংক একাউণ্ট খালী হোৱাৰ পাছত ইনষ্টাগ্ৰাম প্ৰেমিকাৰ ওপৰত সন্দেহ উপজিল ত্ৰৈলোক্য বৰ্মনৰ ফলত কাষ চাপিল আৰক্ষীৰ লগে লগে আমিনগাঁও আৰক্ষীয়ে আৰম্ভ কৰে তদন্তত ওলাই পৰে আচলতে ইনষ্টাগ্ৰামৰ দলি ডেকা প্ৰকৃততে মৰ্জিনা বেগম চাইবাৰ অপৰাধত আৰক্ষীয়ে মৰ্জিনা বেগমৰ পৰা উদ্ধাৰ কৰে লেপটপ মোবাইল ফোন আৰু 3খনকৈ সিম কাৰ্ড দীৰ্ঘদিনৰ পৰা মৰ্জিনা বেগমে নলবাৰীৰ কমাৰকচিৰ পৰা ইনষ্টাগ্ৰামত সুন্দৰী যুৱতীৰ ফটো ব্যৱহাৰ কৰি হিন্দু যুৱতীৰ নাম লৈ চলাই গৈছিল প্ৰবঞ্চনাৰ জাল এতিয়া ইনষ্টাগ্ৰামৰ দলি ডেকা তথা বাস্তৱ জগতৰ মৰ্জিনা বেগম এতিয়া আৰক্ষীৰ কব্জা আজি প্ৰায় 8-9 মাহ আগৰ পৰা এজনী ছোৱালী মোৰ লগত মানে প্ৰেমৰ প্ৰস্তাৱ দি পেলাই কথা পাতি আছিল তাৰপিছত এনেকৈ মোক ভাল পাওঁ বুলি কয় দলি ডেকা নামৰ ছোৱালী এজনী তাৰপিছত আজি প্ৰায় 8 মাহ মান এনেকৈ কথা পাতিলে তাৰপিছত আকৌ আজি 2 দিন আগত পুলিচত ধৰাত পৰিছে যে সেইজনী এটা মুছলিম ছোৱালী হয় মোৰ লগত এনেকৈ ফোন কৰি পেলাই কথা পাতি আছিল মোৰ প্ৰায় এটা মোবাইল ফোন আৰু এনেকৈ পইচা পাতি মই জিপে কৰি দি থাকোঁ লৈছে এনেকৈ তাৰপিছত ছোৱালীজনী মৰ্জিনা বেগম হয় মুছলিম ছোৱালী এগৰাকী আৰু মোক তাই হিন্দু পৰিচয় দি পেলাই মোৰ লগত কথা পাতি আছিল কি নামৰ পৰিচয় তাই দলি ডেকা বুলি কৈছিল মোবাইলটো কি মোবাইল ল'লে আইফোন 30 আৰু নগদ পইচা গুগল পেৰ জৰিয়তে কিমান ল'লে প্ৰায় 25,000 মান পইচা লোৱা গৈছে ইমান দিনে নিজৰ পৰিচয় গোপনে আছিল আৰু মই দেখা নাছিলোঁ কোনোদিনো কিন্তু মই নেদেখাকৈ তাৰমানে ইমানখিনি পইচা আৰু মোবাইলটো দিয়া গৈছিল তোমাক বিবাহৰ প্ৰস্তাৱো দিছিল বিবাহৰ প্ৰস্তাৱ মোক সেনেকৈ দিয়া নহয় প্ৰেমৰ প্ৰস্তাৱ দিছিল তোমাৰ কি নাম মোৰ নাম ত্ৰৈলোক্য বৰ্মন মোৰ ঘৰ শিঙিমাৰী আমিন গাঁৱৰ পৰা মধু মাধৱ দাসৰ ৰিপৰ্ট অসম লাইভ 24